হাই ফ্ৰেণ্ডছ, ইয়াত আমাৰ আসাম টাইপ ৰেচিডেঞ্চিয়েল বিল্ডিং এটা চলি আছে। এইটো আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ প্লেনিং কৰা হৈছে, কেনেকৈ কামবোৰ কৰা হৈছে। তো গোটেইখিনি আপোনালোকক দেখাই দিম, তো ভিডিঅ'টো চাই থাকিব, ভাল পাব। যিহেতু ইফালে এক্সিষ্টিং ঘৰ আছিলে, এইটো ভাঙি কিনে কৰা হৈছে। তো ইয়াত আপোনাৰ ফাৰ্ষ্ট ষ্টেপ এইটো বাৰাণ্ডা এটা এক্সটেনশ্যন কৰা হৈছে। ইফালে ইয়াত গোটেইখিনি অলৰেডি ৰেডি হৈ আছে বস্তুখিনি, যিবোৰ ভেণ্টিলেটৰ হওক নাইবা উইণ্ডোৰ পাল্লা হওক, গোটেইখিনি ইয়াত দেখিছে গোটেই চেগুনৰ কাঠৰ দিয়া হৈছে। এইটো বাৰাণ্ডা পজিশ্যনখিনি, আৰু এইটো হ'ব হল। এইটো আপোনালোকে দেখা পাইছে, ইফালে হ'ব হল আৰু এইটো হ'ল গেষ্ট ৰুম। ইয়াত গোটেই কামখিনি কেনেকুৱা হৈছে আপোনালোকক ডিটেইলছখিনি দেখাই দিম। গোটেই ৰুমখিনি দেখিলে আপোনালোকে ভাল পাব। ইয়াত ফ্ল'ৰ টাইল যিটো লগোৱা হৈছে 2x4 টাইলছ আছে, আৰু ইয়াত দেখিছে গোটেই ৰুমখিনি ফল চিলিং লগোৱা হৈছে। প্ৰত্যেকটো ৰুমৰ ফল চিলিঙৰ ডিজাইন বেলেগ বেলেগ, আৰু ইয়াত যিটো ছাইডত স্কাৰ্টিন যিটো দিয়া হৈছে এইটো যাব পাৰে। ইয়াৰ লগত এইটো এটাচড লেট্ৰিন বাথৰুম ইয়াত আছে। ইয়াত আৰু এটা বস্তু মই দেখাই দিওঁ, ইয়াত যিবোৰ চুইচবোৰ আছে বহুত ধুনীয়া চুইচবোৰ লগোৱা হৈছে, এইটো চাব পাৰে। এইটো চাওক, গোটেইখিনি এনেকৈ কৰা হৈছে। তো ইয়াত ড্ৰয়িং ৰুমত দেখিছোঁ উইণ্ডোবোৰ চবফালে ভালকৈ ৰখা হৈছে। গোটেইখিনি ডাঙৰ ডাঙৰ উইণ্ডোবোৰ দিয়া হৈছে, গোটেই ডাঙৰ চাইজৰ উইণ্ডো এইটো ৰখা হৈছে। আৰু ইয়াত কৰিডৰ এটা প্লেচ কৰা হৈছে, গোটেইখিনি ইয়াত যাব পাৰে। ইয়াত আছে এইটো ডাইনিং হল, এইটো ডাইনিং হল হ'ব। গোটেইখিনি ফল চিলিঙৰ ডিজাইন চাব পাৰে। ডাইনিং হল লগত এইটো কিচেন ইফালে, ইয়াত যিহেতু মডুলাৰ কিচেন হ'ব, ত' এইখিনি অপেন ৰখা হৈছে। ফল চিলিঙৰ ডিজাইন এইটো হ'ব ষ্ট'ৰ ৰুম। আকৌ এইটো কৰিডৰ আহে, গোটেই ইলেক্ট্ৰিকেল ফেচিলিটিখিনি ইয়াত ৰখা হৈছে। এইটো বেডৰুমো মই দেখাই দিওঁ। ছাইডত যিটো বেডৰুম আছে ইয়াত আপোনাৰ ফল চিলিং ডিজাইন গোটেই বেলেগ বেলেগ ডিজাইন দিয়া হৈছে। এইটো ৰুমৰ কালাৰটো এনেকুৱা দিয়া হৈছে। ইয়াৰ লগত ৱাছৰুম এইটো ফালে প্লেচ কৰা হৈছে। তলতো লাইট লগা হৈছে, চুইচবোৰ বহুত ধুনীয়া, গোটেই চিষ্টেমবোৰ চুইচবোৰ বহুত ধুনীয়া লাগিছে। আৰু দুটা ৰুম আছে ইফালে, ইয়াত কালাৰ আৰু বাকী কামখিনি চলি আছে। এইটো এটা ৰুম, ইয়াৰ লগতো লেট্ৰিন বাথৰুম এটাচ আছে। আপোনালোকে দেখিব পাৰে গোটেই ৰুমকেইটা ডাঙৰ ডাঙৰ ৰখা হৈছে, 15x16 এনেকুৱা চাইজত গোটেই ৰুমকেইটা ৰখা হৈছে। ইফালে আৰু এটা আছে ৰুম, এইটো ফল চিলিঙৰ ডিজাইন, এইটো বেলেগকৈ দিয়া হৈছে। ইয়াৰ লগতো লেট্ৰিন বাথৰুম এইটো প্লেচ কৰা হৈছে। ইয়াত চবফালে এইটো যিটো ৱাশ্বিং মেচিন ৰখা হ'ব, এইটো এৰিয়াত আমাৰ ৱাশ্বিং এৰিয়া এইটো এটা দিয়া হৈছে। আৰু বেক চাইডত এইটো চেপ্টিক টেংক আছে। বাহিৰত এটা চেপ্টিক টেংক, এইটো যিটো ৱাটাৰ টেংক আছে এইটো ওপৰত ৰখা হ'ব। আৰু ইয়াত বাহিৰা মানুহৰ কাৰণে, আৰু ইয়াত চেপ্টিক টেংক এটা ৰখা হৈছে। আৰু গোটেই এইটো কৰিডৰটো ডিজাইন, আৰু লাইটিঙৰ কাম আৰু বহুত বাকী আছে। গোটেই লাইটিংখিনি লগালেহে বহুত আৰু ধুনীয়া দেখিব। আপোনালোকক আৰু আপডেট দিম, ইয়াত ইণ্টেৰিয়ৰৰ কাম হ'ব। গোটেইখিনি যেতিয়া শেষ হ'ব তেতিয়া আৰু আপোনালোকক দেখাই দিম ভালকৈ গোটেই ভিতৰৰ কামখিনি। তো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব, ঘৰটো কেনেকুৱা লাগিছে জনাব কমেণ্টছত। ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।